নমস্কাৰ, মই বেদান্ত কুমাৰ শৰ্মা। আজি নকৈ নোৱাৰো অনুষ্ঠানত এটা বিশেষ বিষয় আপোনালোকৰ সন্মুখলৈ আনিব খুজিছোঁ। অসমীয়া সাহিত্য লিখক আৰু প্ৰকাশকৰ সমস্যা। অসমত সাহিত্যিক বহুত আছে। 70-60 দশকৰ সাহিত্যিকসকলৰ কথা মই নকৰোৱেই জানিবা। আজিৰ দিনত সাহিত্যিক লিখক কবি যথেষ্ট, কিন্তু তাতোকৈ ডাঙৰ কথাটো হ'ল প্ৰকাশকৰ সংখ্যা আৰু বেছি। কিন্তু এই প্ৰকাশকসকলে কিবা ধন বিনিয়োগ কৰি কিতাপ প্ৰকাশ কৰে নে লিখকৰ পৰা কিতাপ পইচা লৈ কিতাপ প্ৰকাশ কৰে, এইবোৰ কথা কিন্তু আলোচনাৰ বিষয়। আৰু আজিৰ দিনত এই সাহিত্যৰ গুণাগুণ কিমান? সাহিত্য বহুতেই কৰিছে। আগৰ যিসকল সাহিত্যিক আছিল, আপোনাৰ সৈয়দ আব্দুল মালিক, কুমাৰ কিশোৰ, লক্ষীনন্দন বৰা, ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ, নৱকান্ত বৰুৱা, দেৱকান্ত বৰুৱা আদি কৰি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, নিৰোদ চৌধুৰী, বহুতৰ নাম ক'ব পাৰি। সেইসকলে এটা স্থান দখল কৰিছিল। কিন্তু আজিৰ দিনত যিসকলে সাহিত্য কৰি আছে, সেইসকলৰ ভিতৰত কোনসকল সাহিত্যিকে বাৰু এটা স্থান দখল কৰিবলৈ সক্ষম হ'ব? সাহিত্যৰ গুণাগুণ কি, এই কথাবোৰ কিন্তু আলোচনাৰ বিষয়। সাহিত্য কৰাৰ নামত কেইখনমান কিতাপ নিজৰ ধন ভাঙি প্ৰকাশ কৰি সাহিত্যিক হোৱাৰ যিটো বাসনা, সেইটো কিমান দূৰ প্ৰয়োজন বুলি আপুনি বা মই ভাবোঁ। আজি নতুন চাম সাহিত্যিক, বা নতুন চাম বুলি মই নকওঁ, যিসকলৰ মই নাম ক'ব খুজিছোঁ, ধৰক অনুৰাধা শৰ্মা পূজাৰী, মণিকুন্তলা ভট্টাচাৰ্য, ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী, এইসকল সাহিত্যিকে এটা স্থান দখল কৰি লৈছে। এই সাহিত্যিকসকলে যিসকল পুৰণি সাহিত্যিক আছিল, সৈয়দ আব্দুল মালিক কওক, নিৰোদ চৌধুৰী কওক, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, যোগেশ দাস বা হিতেশ ডেকা, কুমাৰ কিশোৰ, এইসকলৰ স্থান ল'ব পাৰিছেনে মই নাজানো। কিন্তু যিসকল নতুন পাঠক, সেইসকলৰ মাজত কিন্তু এওঁলোকে এটা স্থান দখল কৰিবলৈ সমৰ্থ হৈছে, এই কথা সঁচা। তাৰ পিছত কিছুমান সাহিত্যিক মই দেখিছোঁ, যেনে ডক্টৰ প্ৰণৱ কুমাৰ শৰ্মা, তেখেতে বৰ সুন্দৰ গৱেষণাৰ সমল থকা কিছুমান কিতাপ লিখিছে, প্ৰায় 14-15খন লিখিছে। আৰু তেখেতে বহুত আগতে এটা সময়ত ডক্টৰ মেডিকেল কলেজ নামৰ উপন্যাসখন লিখি তেওঁ যথেষ্ট চৰ্চা পাইছিল। তাৰপিছত তেওঁ লিখিবলৈ এৰিছিল। প্ৰায় 20-25-30 বছৰ পিছত আকৌ সাহিত্য কৰিবলৈ লৈছে। তেওঁৰ সাহিত্য ধুনীয়া। পূৰবী বৰা মই দেখিছোঁ, তেখেতে যিকেইখন কিতাপ লিখিছে অতি মূল্যৱান কিতাপ লিখিছে। কিন্তু এই লিখকসকল কিন্তু বৰ চৰ্চাত থকা লিখক নহয়। তেখেতসকলক যিসকল পুৰণি লিখক, তেখেতসকলে লিখক বুলি মানি লৈছে নাই সেই কথাও নাজানো। কিন্তু আমি যিবিলাক পঢ়িছোঁ সেইবিলাকৰ পৰাহে মই এটা অনুমান কৰি কৈছোঁ কাৰ সাহিত্যৰ কিমান তত্ত্ব আছে। এতিয়া কথা হ'ল কবিটো আৰু আপোনাৰ ক'বই নালাগে। কবি ইমান বেছি যে এটা সময়ত হীৰুদায়ো কৈছিল, মোৰ ভয়েই লাগে কবি লগ পাওঁ বুলি, কাৰণ কবিবিলাক লগ পালেই তেওঁলোকে কবিতা এটা শুনায়, এনেকুৱা এটা আছিল। কিন্তু এই লিখকসকলৰ মাজত এটা ডাঙৰ সমস্যা মই প্ৰায়ে শুনো যে সেইটো হ'ল প্ৰকাশকৰ সমস্যা। প্ৰকাশকসকলে বৰ ধন বিনিয়োগ নকৰে। আজিকালি নিজৰ ধন ভাঙি কিতাপ এখন প্ৰকাশ কৰাৰ বাসনা বহু সাহিত্যিকৰ আছে, বিশেষকৈ সাহিত্যিকসকল। তেখেতসকলে সাহিত্যিক হোৱাৰ বাসনা লৈ প্ৰকাশকক কিতাপৰ প্ৰকাশৰ নামত টকা দিয়ে। অৰ্থাৎ আপুনি ভাবি চাওক, প্ৰকাশকজনৰ কোনো বিনিয়োগ নোহোৱাকৈ লিখকৰ যিটো প্ৰতিভা সেইটোও ল'লে, তাৰপিছত তেওঁলোকে কোনো ধৰণৰ তেওঁলোকক ধন উভতাইও নিদিয়ে। গতিকে এই কথাবিলাক কিন্তু অসমীয়া সাহিত্য জগতৰ কাৰণে বৰ ভাল কথা নহয়। কিয় মই ভাবোঁ এই বিষয়বিলাক আলোচনা হোৱা দৰকাৰ। অসম সাহিত্য সভাত কেইদিনমান আগতে গৈছিলোঁ, যেতিয়া গৈছিলোঁ মই দেখিছোঁ সেই মেলাখনত সাহিত্যৰ তেনেকুৱা কোনো কথা নাই। তাত কিতাপ উন্মোচন হয়, তাৰ বিনিময়তো টকা লয়। কিন্তু পিছদিনা বাতৰি কাকতত আমি দেখোঁ যে অমুকৰ সাহিত্য অসম সাহিত্য সভাৰ প্ৰাংগণত উন্মোচিত হ'ল। সেইটো এটা অধ্যায়। কিন্তু তেওঁলোকে যে 1000 বা 500 টকা বা প্ৰতিখন কিতাপৰ নামত 1000 টকা দি 5খন কিতাপ উন্মোচন কৰিলে 5000 টকা দিছে, আৰু কেইবাগৰাকীও
তাৰে উপস্থিত থকা সাহিত্যিকে হাতত এখন এখনকৈ লৈ উন্মোচন কৰিছে 40খন কিতাপ একেলগে উন্মোচন হৈ গ'ল। এইবোৰ কি সাহিত্য সভা মেলা নেকি? এটা সময় আছিল সাহিত্য সভাৰ পৰা সুন্দৰ সুন্দৰ কিতাপ প্ৰকাশ পাইছিল, সাহিত্য সন্মিলন হৈছিল, বুৰঞ্জী সন্মিলন হৈছিল, কবি সন্মিলন হৈছিল, বিভিন্ন সন্মিলন। আজিকালি সেইবোৰ দেখিবলৈ পোৱা নাযায়। আজিকালি সাহিত্যিকসকলো সাহিত্য সভাৰ প্ৰতি অনীহা প্ৰকাশ কৰা দেখা যায়, আচল সাহিত্যিকসকল। কিন্তু অসাহিত্যিক কিছুমান গৈ পেলাই সাহিত্যৰ সংগঠনটোত সোমাই পৰিছে। আৰু সাহিত্য সভাই বহুত কিবা কৰিব পাৰিব বুলি আশা কৰিবও নোৱাৰি, কাৰণ সাহিত্য সভা হ'ল এটা বৃদ্ধৰ অনুষ্ঠান। বহুত ডেকা প্ৰতিভা তাত নাথাকে। গতিকে সেই বৃদ্ধসকলে কিবা এটা কৰিব পাৰিব, ভাষাটোৰ কাৰণে আন্দোলন কৰিব পাৰিব, এইবোৰ কথা আশা কৰি লাভ নাই। আগৰ যেতিয়া নগেন শইকীয়াহঁত সম্পাদক আছিল, প্ৰধান সম্পাদক, তেতিয়া সাহিত্য সভাৰ ৰূপেই সলনি হৈ গৈছিল। প্ৰফুল্ল ভট্টাচাৰ্য, নগেন শইকীয়া, ডক্টৰ হেমন্ত কুমাৰ শৰ্মা, এইসকলে যথেষ্ট কষ্ট কৰিছিল। গতিকে সাহিত্য সভাৰ কিন্তু এটা ডাঙৰ দায়িত্ব আছে মই ভাবোঁ। আৰু এই সাহিত্যিকসকলক নাকি লগোৱাৰ ক্ষেত্ৰতো কিন্তু এটা সাহিত্য সভাৰ সাহিত্য লিখিলেই, সাহিত্য প্ৰকাশ কৰি বজাৰত উলিয়াই দিলেই যথেষ্ট নহয়। সাহিত্যৰ গুণাগুণ কি, সেই গুণাগুণসমূহ চাবৰ কাৰণে হয়তো এখন কমিটি নিৰ্ণয় কৰি সেই কমিটিয়ে যেতিয়া ক'ব যে এইকেইখন কিতাপ প্ৰকাশ কৰিব পাৰি, তেতিয়াহে সাহিত্যৰ বজাৰলৈ উলিয়াই দিয়া ভাল বুলি মই অনুভৱ কৰোঁ। গতিকে সাহিত্যৰ নামত এখন বজাৰ প্ৰকাশকক দি দিব, যি প্ৰকাশকে কোনো ধৰণৰ, কাৰণ আমি প্ৰকাশকৰ বহুত পাইছোঁ যিবিলাক সাহিত্যিকসকল হ'ল বৰ অতি লাজ মান থকা মানুহ, তেওঁলোক ভদ্ৰলোক। তেখেতসকলে গৈ প্ৰকাশকক সদায় টকা খুজিব, এই কথাটো হ'ব নোৱাৰে। আগতে প্ৰকাশকে লিখকসকলক এটা ৰয়েলটি নিৰ্ধাৰণ কৰি লয়, কয় যে আমি 3000 কিতাপ ছপাম, 3000 কিতাপ ছপালে আপোনাক কিমান পাৰ্চেণ্টকৈ ৰয়েলটি দিম। কিতাপখনৰ দাম যদি 100 টকা, ধৰি লওক 10% দিলে তেওঁ দি যাব সেইখিনি কিতাপ। কিন্তু এতিয়া কি হৈছে, এতিয়া 10খন কিতাপ ছপায়, তাৰপিছত কয় দ্বিতীয় সংস্কৰণ, 50খন ছপায়, তাৰপিছত কয় তৃতীয় সংস্কৰণ। এইটোতো সাহিত্য হ'ব নোৱাৰে। গতিকে এনেবোৰ কথা কিন্তু আলোচনাৰ কাৰণে মই মুকলি কৰিছোঁ। আপোনালোকেও মতামত আগবঢ়াব, কাৰণ এই সাহিত্যৰ নামত ভণ্ডামি এইটো চলিবলৈ দিয়াটো উচিত নহয়। ধন্যবাদ।